আজি বিজয়া দশমী দেশখনৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াতো বিজয়া দশমী দেৱীক বিদায় দিয়াৰ পৰ্ব আৰম্ভ হৈছে। আমি উপস্থিত তিনিচুকীয়াৰ যি পূজাস্থলী এটা পূজাস্থলীত আমি উপস্থিত আছোঁ, য'ত কালিবাৰী দুৰ্গাস্থলী বুলি কোৱা হয়, মন্দিৰস্থলী বুলি কোৱা হয়। ইতিমধ্যে ইয়াতো বিভিন্ন ভক্তৰ সমাগম হৈছে। তেওঁলোকে আহি চাকি বন্তি লগাইছে, চাকি বন্তি লগাই পৰম্পৰাগত নীতি নিয়মেৰে সেন্দুৰ দিয়া পৰম্পৰা আৰম্ভ হৈছে। আৰু এই সেন্দুৰ দিয়া পৰম্পৰাৰ মাজেৰে দেৱীৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ লগত যিসকল আছে সকলোকে তেওঁলোকে বিদায় দিব। ইতিমধ্যে বিদায় প্ৰক্ৰিয়াৰ কাৰণে মহিলাসকলে তেওঁলোকৰ আনুষ্ঠানিক পৰ্ব আৰম্ভ কৰিছে। তেওঁলোকে প্ৰতিগৰাকীয়ে তেওঁলোকক সেন্দুৰ দিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সামগ্ৰী অৰ্পণ কৰিছে। বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলে কিতাপ পৰ্যন্ত দেৱীক পৰা আশীষ লৈছে এটি বছৰলৈ। আমি সেয়াও দেখুৱাব বিচাৰিছোঁ। এই ধৰণৰ পৰম্পৰা আচলতে খুব বিৰল, আচলতে যথেষ্ট সাত্বিকতাৰে এই ধৰণৰ পূজা পালন কৰা হয়। আমি ব্যক্তিজন পাইছোঁ, কি ক'ব? দেৱীক বিসৰ্জন দিয়া হ'ব এটি বছৰলৈ। বেয়া বিদায়ৰ কাৰণে অলপতো বেয়া লাগিব 4-5 দিন, আৰু বিগত বছৰৰ দৰে এইবাৰ উৎসাহ নাছিলে। যিহেতু আমাৰ ইয়াৰ আমতো জুবিন গাৰ্গ ডাঙৰীয়াৰ ইতিমধ্যে অকাল মৃত্যু হাত, আমাৰ ইয়াত কোনো আমি জাক জমক কৰা নাই, আধ্যাত্মিকতাটো ৰক্ষা কৰিছোঁ। আৰু অলপ বেয়াটো লাগিবই, 4-5 দিনৰ এটা উৎসাহ আছিলে, আজি নিৰ্মাণ কৰিব। এই আচলতে পূজাৰ যি উৎসাহ, সেই উৎসাহ উদ্দীপনাৰ মাজেৰে তেওঁলোকে আচলতে দেৱীক এটি বছৰলৈ বিদায় দিব। আমি শুনি চাইছোঁ, কি ক'ব? মানে ইমান দিন এটা উৎসাহ যি আছিলে পূজা, সেই পূজা আজি বৰ্তমান দশমী মা বিদায় হ'ব, সেইটোৱে মনটো অলপ বেয়া লাগি আছে। ইমান দিন পূজাতে আমি জড়িত হৈ আছিলোঁ। এটি বছৰলৈতো বিদায় দিব লাগিব, এইটো হয়। আকৌ নেক্সট বছৰ মাক আৱৰিবলৈ আমি চেষ্টা কৰিম ভালকৈ। প্ৰতি বছৰে দেৱী আহে, দেৱী আহি ইয়াৰ দৰ্শকসকলক আশীষ দিয়ে। আশীষ প্ৰদান কৰি তেওঁলোকে দেশখনৰ লগতে তেওঁলোকৰ লগতে সকলোকে আচলতে সুখে দুখে থকাৰ আশীষ প্ৰদান কৰে। সেয়ে আচলতে দেৱীৰ মৰ্ত্যলৈ অহাৰ এক পৰম্পৰা। আৰু ইতিমধ্যে মই পুনৰ দেখুৱাব বিচাৰিছোঁ, মাংগলিক ধ্বনিৰে দেৱীক শেষ বিদায় জনাইছে। আৰু সকলোৱে আচলতে সুখ দুখ বিষাদ ভৰা দৃশ্য আমি সেয়া দেখুৱাব বিচাৰিছোঁ। এইধৰণে আচলতে এক পৰম্পৰা, আৰু এই পৰম্পৰাৰ মাজেৰে তেওঁলোকে দেৱীক বিদায় দিব। আৰু মই উপস্থিত আছোঁ যি কালিবাৰীৰ যি পূজাস্থলী, সেই পূজাস্থলীত যথেষ্ট লোকৰ সমাগম হৈছে। পুৱাৰ ভাগৰ পৰা যথেষ্ট লোক ইয়ালৈ আছে। আমি ইয়াৰ বিভিন্ন লোকসকলৰ ওচৰলৈ আহিম, তেওঁলোকৰ কথা জানিবলৈ আমি চেষ্টা কৰিম যে দেৱী দুৰ্গাক এটি বছৰলৈ তেওঁলোকে বিদায় দিব। আমি দেখুৱাব বিচাৰিছোঁ, এয়াই আচলতে স্নেহৰে তেওঁলোকে আচলতে সেন্দুৰৰ খেল খেলি দেৱীক তেওঁলোকে এটি বাৰলৈ বিদায় দিব। সেয়া এক পৰম্পৰা, সেই পৰম্পৰা অব্যাহত আছে। আমি সেয়া আচলতে দেখুৱাব বিচাৰিছোঁ। এয়াই হ'ল দেৱী বিসৰ্জনৰ যি শেষ বিদায়ৰ যি সময়, সেই সন্ধিক্ষণ। মই পুনৰ ক'ব বিচাৰোঁ, সুখ আৰু দুখৰ সন্ধিক্ষণ। সেয়া আছিল। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? দেৱীক এটি বছৰলৈ বিদায় দিব। বিদায় মুহূৰ্তটোতো বেয়া লাগিবই, বহুত কষ্ট হয়, কিন্তু মাতো বাৰ আহিব, এইটো কাৰণে এটা আলাদা এটা বেলেগ এটা আনন্দ থাকে। এইটো কাৰণে মই বিদায়টো জনাবই লাগিব। ভাল লাগিছে। তো সেন্দুৰ খেলাটো একচুৱেলি মা দুৰ্গা, মা সধবা। তো আমি সধবা মানুহ সবেই যে সিঁদুর পিন্ধে, তো সিঁদুরটো আমার কাছে মানে সধবা মানুষের একটা চিহ্ন হয়। তো মা যেতিয়া যায় তেতিয়া আমি মানে সিঁদুরটো পিন্ধি আমি ভাবোঁ যে আমি মাৰ নিচানে আমি মানে জীৱনভৰ আমি যাতে মানে সিঁদুৰটো লৈ থাকিব পাৰোঁ, লৈ যাব পাৰোঁ। ডাঙৰ এক বিশ্বাস। আৰু এই ডাঙৰ বিশ্বাসৰ মাজেৰে আচলতে ইতিমধ্যে দেৱীক বিসৰ্জন দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মই পুনৰ দেখুৱাব বিচাৰিছোঁ, কেমেৰা পাৰ্চন বুধিনে দেখুৱাব যে দেৱীক বিসৰ্জন দিয়াৰ শেষ মুহূৰ্ত তিনিচুকীয়াতো বিভিন্ন পূজা মণ্ডপত আৰম্ভ হৈছে। আৰু মই উপস্থিত থকা কালিবাৰী মন্দিৰতো ইতিমধ্যে মহিলাসকলে সেন্দুৰ খেলি সেন্দুৰৰ পৰম্পৰাৰ বিষয়ে সকলোৱে জ্ঞাত হ'ল নিশ্চিতভাৱে দৰ্শকে। আৰু এইদৰে আচলতে দেৱীক তেওঁলোকে এটি বছৰলৈ বিদায় দি আকৌ তেওঁলোকে সুখে দুখে দেৱীৰ পৰা আশীষ বিচাৰিছেও এই বিদায় মুহূৰ্তটো।